নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল দীপক জবলাট আজি পুনৰ আপোনালোকৰ বাবে এটা ভাল খবৰ আহিল পুনৰ আপোনালোকৰ অসম চৰকাৰৰ আণ্ডাৰত এটা বিভাগৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰিছে কি চাকৰি লগতে কেনেদৰে আবেদন কৰিব সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভেকেন্সিখিনি আছে হোজাই জুডিচিয়াৰী ফালৰ পৰা আপোনালোকে দেখিব পাইছে পিয়ন আৰু জাৰি কৰাৰ ভেকেন্সি আহিছে যিকেইটা আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 হয় সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাই দিম সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু অকণো স্কিপ নকৰিব ভিডিঅ'লৈ বন্ধুসকলক শ্বেয়াৰ কৰি দিব পাৰে নেম অফ দা অৰ্গেনাইজেশ্যন দেখিব পাইছে ডিষ্ট্ৰিক্ট এণ্ড সেশন জজ হোজাই পৰা আহিছে লাষ্ট ডেট দি আছে 31/5/2024 মানে মে মাহৰ 31 তাৰিখলৈকে আপোনালোকে ভেকেন্সি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব টোটেল ভেকেন্সি 5টা আছে নেম অফ দা পোষ্ট আপোনালোকৰ পিয়ন আৰু জাৰি কৰা হয় আৰু মোড অফ এপ্লিকেশ্যন হৈছে অফলাইন যোগে কৰিব লাগিব কেটেগৰী আছে ষ্টেট গভৰ্ণমেণ্টৰ জব হয় মানে অসম চৰকাৰৰ জব হয় জব লোকেশ্যন আছে আসাম আৰু হোজাই আৰু অফিচিয়েল ৱেবছাইট আছে @hojai.decode.gov.in এইটো অফিচিয়েল ৱেবছাইটত আপোনালোকে এডভাৰটাইজমেণ্টখন পাই যাব আৰু ভিডিঅ' ডেছক্ৰিপশ্যনটো এডভাৰটাইজমেণ্টৰ লিংক আপোনালোকক দিয়া থাকিব আপোনালোকে চেক কৰি চাব পাৰিব হোজাই ডিষ্ট্ৰিক্ট ৰিক্ৰুটমেণ্টৰ পৰা আহিছে পিয়নৰ ভেকেন্সি আৰু নেম অফ দা পোষ্ট আপোনালোকে দেখিছে দুটা পোষ্ট আছে পে স্কেল আপোনালোকক দিয়া হ'ব 12,000 পৰা 37,500 টকা লগতে গ্ৰেড পে থাকিব 3,900 টকা পাৰ মান্থ আৰু নেম অফ দা পোষ্ট আপোনালোকক জাৰি কৰক হয় আৰু নম্বৰ অফ পোষ্ট আছে 3টা আৰু ইয়াৰ আপোনালোকক পে স্কেল দিয়া হ'ব 14,000 পৰা 49,000 টকা পৰ্যন্ত আৰু লগতে 5,200 টকা গ্ৰেড পে থাকিব এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব এছচি কেণ্ডিডেটৰ কাৰণে 5 বছৰ মানে 45 বছৰলৈকে আবেদন কৰিব পাৰিব ওবিচি কাৰণে 3 বছৰ 43 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু জাৰি কৰাৰ ক্ষেত্ৰত মাত্ৰ গ্ৰেজুৱেশ্যন যদি আপোনালোকে কৰি থৈছে যিকোনো এটা ষ্ট্ৰীমৰ পৰা বিএ হ'ব পাৰে বিএছচি হ'ব পাৰে বিকম হ'ব পাৰে কোনো কথা নাই তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু পিয়নৰ ক্ষেত্ৰত মাত্ৰ 8 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই এই ভেকেন্সি কেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ অফলাইন যোগে আবেদন কৰিব লাগিব অফলাইন যোগে আবেদন কৰিবলৈ আপোনালোকৰ ৰিচেণ্ট পাছপোৰ্ট সাইজ 4 কপি ফটো লাগিব সেল্ফ এটেষ্টেড কপি অফ লাগিব আৰু লগতে সেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট লাগিব লগতে আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগিব আৰু মই এই ৱেবছাইটটোৰ লিংক আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া থাকিব আপোনালোকে ভালদৰে পঢ়ি চাব পাৰিব আৰু যিকোনো এখন কম্পিউটাৰ দোকানত যাব আৰু আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আসাম গেজেট পাৰ্ট 9 ফৰ্ম বুলি ক'ব সেইখন পাই যাব আনি ভালদৰে ফিল আপ কৰি আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেটসমূহ জেৰক্স কৰি নিজে তাত সেল্ফ এটেষ্টেড কৰিব নিজে সাইন কৰি তালত গাঠি এটা এনভেলপৰ ওপৰত এইটো লিখি দিব এইটো এড্ৰেছত পঠাই দিব লাগিব দা ডিষ্ট্ৰিক্ট সেশন জজ হাজাই শংকৰদেৱ নগৰ হোজাই আসাম 782442 এই এড্ৰেছটোত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব তাকে আপোনালোকৰ এনভেলপটো এটা কথা আপোনালোকে লিখি দিব এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ কোনটো কাৰণে আবেদন কৰিব বিচাৰে এক্সাম্পল হিচাপে পিয়ন বুলি লিখিব পাৰে বা আপোনালোকে বেলেগ কথাও যোনটো জাৰি কৰাৰ কাৰণে যদি আবেদন কৰিব বিচাৰে জাৰি কৰ বুলিও আপোনালোকে লিখি দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব আৰু আবেদনসমূহৰ অন্তিম সময়সীমা হৈছে 31/5/2024 মানে মে মাহৰ 31 তাৰিখৰ আগত পোৱাকৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টৰ লিংক আপোনালোকে পাই যাব ভিডিঅ'টো আপোনালোকে এবাৰ চেক কৰি চাই ল'ব পাৰিব আজিলৈকে পৰৱৰ্তী ভিডিঅ'ত লগ পাম